নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। বহুত দিন পিছত মই আজি আপোনালোকৰ লগত এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। সেইটো হ'ল জব কাৰ্ডৰ লগত আধাৰ লিংক। বিগত কেইদিনৰ পৰা আপোনালোকে নিউজ চেনেলত পাই আছে বা শুনি আছে বা প্ৰত্যেকখন গাঁও পঞ্চায়তৰ পৰা মাইকিং কৰি আছে যে জব কাৰ্ডৰ লগত আধাৰ লিংক কৰিব লাগে। কিন্তু কথাটো আপোনালোকে ইমান গুৰুত্ব সহকাৰে লোৱা নাই। সেই হেতুকে দেখা গৈছে এতিয়ালৈকে মেক্সিমাম বেনিফিচিয়াৰী জব কাৰ্ডৰ লগত আধাৰ লিংক কৰিবলৈ বাকী আছে। তো আপোনালোকে কথাটো গুৰুত্ব সহকাৰে লওক, কিয়নো যদি আপোনালোকে এই কামটো নকৰে আপোনালোকৰ কি ক্ষতি হ'ব সেইটো আপোনালোকে প্ৰথমে জানি লওক। 1 নম্বৰ, আপোনালোকৰ জব কাৰ্ডটো ডিলিট কৰি দিয়া হ'ব। 2 নম্বৰ, আপোনালোকে যি চৰকাৰী সুবিধা পাই আছে, চাপ'জ ৰেচন কাৰ্ডৰ চাউল পাই আছে বা কোনোবাই অৰুণোদয় পাই আছে বা কোনোবাই বৃদ্ধ পেঞ্চন পাই আছে, যি সুবিধা পাই আছে সেই সকলো সুবিধাৰ পৰা আপোনালোকক বঞ্চিত কৰা হ'ব, মানে বন্ধ কৰি দিয়া হ'ব আপোনালোকৰ এইবোৰ সুবিধা। আৰু যদি কৰে লিংকটো কৰে আপোনালোকে কি সুবিধা পাব সেইটো জানি লওক। আপোনালোকে জব কাৰ্ডৰ যি টকা কামৰে টকা হওক, জব কাৰ্ডৰ কামৰে টকা হওক বা আজিকালি চৰকাৰী ঘৰ পালেও জব কাৰ্ডৰ টকা জব কাৰ্ডৰ থ্ৰুদি তাতে মোটামুটি 20-22 হাজাৰ টকা আপোনালোকে জব কাৰ্ডৰ থ্ৰুদি পায়, সেইটো পাব। কাৰণ আপোনালোকে জানে আজিকালি সকলোবোৰ বস্তু যি অনলাইন পে'মেণ্ট হয় আধাৰ বেছড পে'মেণ্ট ছিষ্টেম কৰিছে। গতিকে এইটো আপোনালোকৰ ভালৰ কাৰণেহে কৰিছে। আপোনালোকে যদি আধাৰ লিংকে নকৰে টকাখিনি কেনেকৈ পাব? গতিকে আৰু পলম নকৰি আপোনালোকে কামটো কৰি দিয়ক। ইমান ডাঙৰ কাম নহয় বা অসুবিধাৰ কামো নহয়। কেৱল আপোনালোকৰ বেংকৰ পাছবুক, আধাৰ কাৰ্ডৰ কপি আৰু জব কাৰ্ডৰ কপিকেইটা লৈ পঞ্চায়তত, আপোনালোকৰ যি গাঁও পঞ্চায়ত, তাতে বেংকৰ মানুহ তাতে আহে আজিকালি, তাতে গৈ জমা দিলে আপোনালোকৰ লিংকটো হৈ যাব। গতিকে বন্ধুসকল, আপোনালোকে আৰু পলম নকৰি 2 দিনৰ ভিতৰতে আপোনালোকে কামটো কৰি দিয়ক। আৰু আপোনালোকে জানে বিগত অহা 1 মাহৰ ভিতৰত বহুত চৰকাৰী ঘৰ এৰিব, তাতেও আপোনালোকে আধাৰ লিংক কৰিব লাগিব। সেইটো মই আপোনালোকক পিছৰ ভিডিঅ'ত জনাই দিম। গতিকে এইটো কাম আগত কৰক আৰু ভিডিঅ'টো যাতে সকলোৱে চাব পাৰে বেছি কৰি শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।